এটা অভিযোগ চলাইছিল যে হেড টিচাৰে 310 টকাকৈ লৈছে এইবুলি এই কথাটো কৈছিল, কিন্তু এই কথাটো সম্পূৰ্ণৰূপে মিছা কথা। এনেকুৱা কথা নহয়। আমি নিজেই ক্লাছ 10ত পঢ়োঁ, মোৰ কালি পৰীক্ষা। কিন্তু যোনে কৈছে এই কথাটো হেড ছাৰে কৈছিল 310 টকাকৈ ল'বলৈ, এইটো এনেকুৱা নহয়, এইটো মিছা কথা। তাই আমাক ল'ৰা ছোৱালী ইউনিফৰ্ম দিব দিছে, আমি ন'টিছ কৰিছোঁ, কোটেশ্যন আহিছে 4টা। আকৌ চৰকাৰে এটা নিৰ্দেশ দিছে 5জনীয়া কমিটি এখন কৰিব লাগে, ষ্টাফৰ পৰা 2জন ল'ব লাগে, হেডমাষ্টাৰ আৰু কমিটিৰ পৰা যিকোনো এজন মানে প্ৰেচিডেণ্ট থাকিলে হয়, আৰু পেৰেণ্ট টিচাৰ গাৰ্জেন এজন, আমি অভিভাৱক এজন লৈছোঁ কমিটিখন গাঁৱত। তেওঁলোকে এই 4টা টেণ্ডাৰ তেওঁলোকে পৰীক্ষা কৰি চাই পেলাই এটা টেণ্ডাৰ তেওঁলোকে চিলেকশ্যন কৰিলে কাপোৰৰ। সেইটোৰ আকৌ 2% ডিমাণ্ড ড্ৰাফ্টটো আছে। কমিটি এইটো চিলেকশ্যন কৰিলে, কৰাৰ পিছত এই এটা পাৰ্টি হ'ল মাগুৰীৰ পাৰ্টিটোৰ হৈ এই দুপুকুৰী জিন্তু বুলি ল'ৰা এটাই মানে মোক আহি 15-20জন মানুহ আহি লৈ পেলাই মোক দম দিছে, কিয় এইটো পাৰ্টি নপৰিলে। এতিয়া মই ক'লো বোলো পৰা নাই, পৰা নাই। আপোনাৰ বিদ্যালয়ৰ ভিতৰত সোমাই ধমকি দিছেনে? মোৰ ৰুমত আহি পেলাই মানে বহুত ধৰণে বেয়া হুমকি দিলে। মই গুচি গ'লোঁ, তেওঁলোক গুচি গ'ল। দাদাজনী যি আছে চব যে যিটো কথা কৈছে যে পুৰণা টিন লগাইছে। আমাৰ ধুমুহাই যেতিয়া 3টা চালি উৰুৱাই নিলে, তেতিয়াতো আমি লগে আমি চৰকাৰী কোনো পইচা পোৱা নাই, এতিয়াও পোৱা নাই। তেতিয়া মই কমিটিৰ লগত আলোচনা কৰি বোলে এতিয়া খৰচটো মোৰ পকেটৰ পৰা কৰিছোঁ, বোলে যে কামটো হৈ যাওক, যিটো পইচা তাৰপিছত ইনভেষ্ট কৰা হ'ব। তাতে পুৰণা টিন সেইখিনিও লগাইছোঁ, আমি নতুন কেইটামান লগাইছোঁ, পুৰণা লগাইছোঁ, কাঠো নতুন কিনিছোঁ, চব কাঠ বেয়া হৈ গ'ল। তেনেকৈ মোৰ প্ৰায় 96,000 টকা মোৰ পকেটৰ পৰা গ'ল, কিন্তু আজিলৈকে পইচা মই পোৱা নাই। এইবিলাক অভিযোগ মানে সম্পূৰ্ণ মিছা। মানে মই পইচাৰ ক্ষেত্ৰত এতিয়া সিদিনাখন কমিটি হিচাপ কৰি চালে মই 96,000 টকা মই এই SMDC কমিটিক হিচাপ দিছোঁ মই পাওঁ বুলি। আপোনাৰ পকেটৰ পৰা 96,000 টকা গ'ল। টেণ্ডাৰ যি ইউনিফৰ্মৰ টেণ্ডাৰ, সেই টেণ্ডাৰ নোপোৱাৰ কাৰণে কি এনেধৰণৰ ষড়যন্ত্ৰমূলক অভিযোগ কৰিছে? টেণ্ডাৰ নোপোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কৰিছে। কাৰণ ইয়াত আচল বস্তু আছিল ইউনিফৰ্মত, কিন্তু তেওঁলোকে লৈ গৈ সম্পূৰ্ণ বেলেগ ডালত লৈ গ'লগৈ বস্তুখিনি, যিখিনি ইয়াত প্ৰসংগই নাছিল। আৰু পানীৰ কথাটো যিটো কৈছে, পানীটো কিন্তু মোৰ একচুৱেলি পিয়'ৰ পানীয়েই। কাৰণ এইটো চৰকাৰে দিয়া, এইটো কি বস্তু আছিল মই পাহৰিলোঁ। চৰকাৰে দিয়া টেংকি এটা দিছে, তাৰ পৰা পানী খাই ল'ৰা ছোৱালীয়ে। আৰু আমাৰ ল'ৰা ছোৱালী হাত ধুবৰ কাৰণে এনেকুৱা ডাঙৰ পাইপ এটা দি পেলাই বনাই দিছোঁ, ফুটা কৰি দিছোঁ। প্ৰায় 20টা ল'ৰা ছোৱালী একেলগে ভাত খাই তাত হাত পানী ধুব পাৰে, পানীও তাতো খাব পাৰে। দমকল এটা আছে, আৰু গতিকে ল'ৰা ছোৱালীয়ে পানীৰ কোনো সুবিধা পোৱা নাই। কিন্তু ল'ৰা ছোৱালী বেছি সুবিধা তাতো হ'বই পাৰে। একাংশই কৈছে যে কিছুমান ল'ৰা গৈ লেট্ৰিন কৰে মছজিদত কোনোবা যায় যদিতো মইতো ক'ব নোৱাৰিম, কাৰণ আমাৰ আছে। কোনোবা যদি ইচ্ছাকৃতভাৱে গৈছে, এইটোতো মই একো ক'বলগীয়া নাই। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত যিটো কৈছে, কমিটি নিজেই তেওঁলোকে তদন্ত কৰি থাকে, কিন্তু এইখিনি যিখিনি কৈছে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক। মই এটা কণী খুৱাই আছোঁ, কিন্তু এইটো বনাই কোৱা কথা এইবিলাক।